বুদ্ধিজীৱী হীৰেণ গোহাঁয়ে নাজানে কংগ্ৰেছৰ শক্তিৰ কথা। শুনক হীৰেণ গোহাঁই কি প্ৰত্যুত্তৰ ভূপেন বৰাৰ। হীৰেণ গোহাঁই ছাৰক আহ্বান জনাইছে যে একেলগে মিলিহে আপোনালোকে নাই, মই এটা কথা কৈ দিছোঁ, বহুতে গম নাপায় কংগ্ৰেছ এতিয়া আগৰ কংগ্ৰেছ নহয়। বিধায়ক অখিল গগৈলৈও কাঢ়া বাক্যবান। দি থাকক, যি ডেডলাইন দিয়ে দি থাকক, আমি আমাৰ দল চলাম। শুনক, এইটো কথা মই নোট কৰিছোঁ, সুধি নাথাকিব। মিত্ৰতাক লৈ মাতেই মতা নাই অজিত ভূঞা, লুৰিণজ্যোতিয়ে। বিৰোধী ঐক্য মঞ্চৰ সভাপতি কোন? আপোনালোকে ছেক্ৰেটাৰী কোন? লুৰিণজ্যোতি গগৈ। তেওঁলোকে কিবা কৈছে নেকি? নাই কোৱা। তেন্তে অখিল গগৈৰ কথাত কিয় গুৰুত্ব দিব কংগ্ৰেছে? আমি ক্ষমতাত আছিলোঁ, বিৰোধীত আছোঁ। আমাৰ দলৰ নেতাই পৰিচালনা কৰিব। আমাক কোনে ৱাৰ্ণিং দিয়ে, কোনে ডেডলাইন দিয়ে, উই আৰ নট কনচাৰ্ন। বৃহস্পতিবাৰে পুৱাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী ক্ষুণ্ণ হ'ল বিধায়ক অখিল গগৈক লৈ। কেৱল অখিল গগৈয়ে নহয়, বুদ্ধিজীৱী হীৰেণ গোহাঁইক কংগ্ৰেছৰ শক্তিৰ উমান নিদিয়াকৈ নেৰিলে ভূপেন বৰাই। কাৰণ কংগ্ৰেছৰ দুৰ্বলতা মানে পুৰণি দল, এসময়ত শাসক দল, গতিকে তেওঁলোকে সকলো কথা অনৰ্পত জাপি দিবলৈ বিচাৰে। বুধবাৰে ৰাইজৰ দলৰ এক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰিছিল বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁয়ে। হীৰেণ গোহাঁইৰ মতে কংগ্ৰেছে আত্মসন্তুষ্টি ত্যাগ কৰক। কংগ্ৰেছে অকলে পৰাজিত কৰিব নোৱাৰে বিজেপিক। সকলো বিৰোধী একত্ৰিত হৈ আগবাঢ়ক। গতিকে প্ৰতিটো দলৰে নিজৰ শক্তি, নিজৰ দুৰ্বলতা। কংগ্ৰেছৰ দুৰ্বলতা হৈছে আত্মসন্তুষ্টি। তেওঁলোকে ভাবিছে আমি আগতে শাসন পাইছিলোঁ, শাসনৰ ভাৰ পাই দিয়ক। বুদ্ধিজীৱী হীৰেণ গোহাঁইৰ এই কেইষাৰ পৰামৰ্শবাণীতেই নাৰাজ APCCৰ সভাপতি ভূপেন বৰা। বুদ্ধিজীৱীগৰাকীক কংগ্ৰেছৰ শক্তিৰ উমান দি ভূপেন বৰাৰ বক্তব্য। বহুতেই নাজানে এতিয়া কংগ্ৰেছৰ শক্তি কিমান। কংগ্ৰেছে এতিয়া শদিয়াৰ পৰা ধুবুৰীলৈ খোজ কাঢ়িব পাৰে। কংগ্ৰেছে গুৱাহাটীৰ ৰাজপথত বেৰিকেড ভাঙি আগবাঢ়িব পাৰে। ছাৰক আহ্বান জনাইছে যে একেলগে মিলিহে আপোনালোকে নাই, মই এটা কথা কৈ দিছোঁ, বহুতে গম নাপায় কংগ্ৰেছ এতিয়া আগৰ কংগ্ৰেছ নহয়। এতিয়া কংগ্ৰেছে অসমত 835 কিলোমিটাৰ খোজকাঢ়িব পৰা কংগ্ৰেছ, ধুবুৰীৰ পৰা শদিয়ালৈ। এতিয়া কংগ্ৰেছ বাগানে বাগানে 45 দিন থাকিব পৰা কংগ্ৰেছ। এতিয়া কংগ্ৰেছ চাঙে চাঙে 25 দিন থাকিব পৰা কংগ্ৰেছ। এতিয়া কংগ্ৰেছ পাহাৰে পাহাৰে 15 দিন থাকিব পৰা কংগ্ৰেছ। এতিয়া কংগ্ৰেছে পুলিচৰ সন্মুখত বেৰিকেড বগাব পৰা কংগ্ৰেছ। এতিয়া কংগ্ৰেছে ৰাস্তাত, গুৱাহাটীৰ ৰাস্তাত পুলিচৰ বেৰিকেড ভাঙি খোজকাঢ়িব পৰা কংগ্ৰেছ। আমি আমাৰ আত্মসন্তুষ্টিৰ কাৰণে কাম কৰা নাই, আমি ৰাইজৰ কাৰণে লাগি আছোঁ। আমি বিশিষ্ট বুদ্ধিজীৱীসকলে আমাক যি পৰামৰ্শ দিয়ে আমি শুনিবলৈ সাজু আছোঁ। হীৰেণ গোহাঁই ছাৰ আমাৰ নমস্য, আমাৰ শ্ৰদ্ধাৰ, তেখেতৰ পৰামৰ্শ আমি শুনিবলৈ সাজু আছোঁ। কিন্তু আমি আমাৰ দলৰ ভিতৰত যিটো সিদ্ধান্ত, সেইটো দলীয় মঞ্চত যিধৰণে হ'ব সেইটো তেনেকৈ হ'ব। ইফালে পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰে অৱতীৰ্ণ হ'ব লাগে বুলি বিধায়ক অখিল গগৈয়ে জনোৱা আহ্বানক লৈও সোচ্চাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী। প্ৰথমে শুনক কি কৈছিল অখিল গগৈয়ে। যে 2025 পঞ্চায়ত নিৰ্বাচনটো আমি একেলগে আগবাঢ়িব লাগে, যাতে গ্ৰাছৰুট পৰ্যায়ত আমাৰ সকলো দলৰ মাজৰ সম্পৰ্কটো সঁচা সঁচিকৈ বৃদ্ধি পায় আৰু 26ত যাতে আদৰ্শগতভাৱে আমি বিজেপিক পৰাভূত কৰোঁ। এইবাৰ যদি পঞ্চায়ততো যদি আকৌ প্ৰতাৰণা কৰে, তেতিয়াহ'লেতো 26ত কংগ্ৰেছৰ লগত আমাৰ ঐক্যবদ্ধভাৱে আগবাঢ়িব পাৰিম, আমি সেইটো ভাবোঁ। অখিল গগৈৰ এই বক্তব্যক লৈ এইবাৰ ভূপেন বৰাৰ প্ৰতিক্ৰিয়া। কংগ্ৰেছক কোনে সকিয়নি দিয়ে দি থাকক, নিজৰ মতে দল চলাব কংগ্ৰেছে। দি থাকক, যি ডেডলাইন দিয়ে দি থাকক, আমি আমাৰ দল চলাম। শুনক, এইটো কথা মই নোট কৰিছোঁ, সুধি নাথাকিব। এতিয়া আমি এই ব্যক্তিগত স্বাৰ্থক লৈ পেলাই ৰাজনীতি কৰা নাই। আমি ক্ষমতাত আছিলোঁ, বিৰোধীত আছোঁ। আমাৰ দলৰ নেতাই পৰিচালনা কৰিব। আমাক কোনে ৱাৰ্ণিং দিয়ে, কোনে ডেডলাইন দিয়ে, উই আৰ নট কনচাৰ্ন। উই আৰ ডুইং আৱাৰ ডিউটি ৰেগুলাৰলি আৰু ৰাইটলি। ইফালে অখিল গগৈক কটাক্ষ কৰি বিৰোধী ঐক্যমঞ্চ অসম সন্মিলিত মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু লুৰিণজ্যোতি গগৈয়ে মিত্ৰতাক লৈ একো কোৱা নাই বুলিও দাবী ভূপেন বৰাৰ। বিৰোধী ঐক্যমঞ্চৰ সভাপতি কোন? আপোনালোকে ছেক্ৰেটাৰী কোন? লুৰিণজ্যোতি গগৈ। তেওঁলোকে কিবা কৈছে নেকি? নাই কোৱা। এয়াই হৈছে আজিৰ দিনটোত ৰাজ্যৰ বিৰোধী শিবিৰৰ অৱস্থা। নিজৰ শক্তি জাহিৰ কৰি কেৱল যুক্তিযুদ্ধ বিৰোধীৰ মাজত।
এনে প্ৰেক্ষাপটত আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিৰোধীৰ মাজত মিত্ৰতা হ'বগৈ নে সেয়া সন্দেহৰ বিষয়। সমান্তৰালভাৱে পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাক লৈ অসম সন্মিলিত মৰ্চাৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে অজিত কুমাৰ ভূঞা আৰু লুৰিণজ্যোতি গগৈৰ স্থিতি কি সেয়াও প্ৰশ্নৰ বিষয়। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।